এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে কাৰ্বি আংলং জিলাৰ ডিফুত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো নতুন আঁচনি উদ্বোধন কৰে তেওঁ ডিফুৰ সমীপৰ তাৰালাংচত নিৰ্মাণ কৰি উলিওৱা ৩,০০০ আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহকে ধৰি শ্বহীদ নংজিৰং লেকটেৰ প্ৰতিমূৰ্তি মীন বিভাগৰ পুখুৰী আৰু ৰংখেলান বাণিজ্যিক বিপণন কেন্দ্ৰ মুকলি কৰে উদ্বোধনী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত আয়োজিত সংহাৰী ধৰ্মীয় গণসমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই সমাৰোহত ডক্টৰ শৰ্মাই সংহাৰী ধৰ্মাৱলম্বী যুৱক যুৱতীসকলক এই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনায় উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি পুৱা 8 বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় এই নিৰ্বাচনত 1,40,149 গৰাকী ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰে ইয়াৰে 69,823 জন পুৰুষ আৰু 70,326 গৰাকী মহিলা বেলট পেপাৰ যোগে হোৱা ভোটগ্ৰহণ বিয়লি 4 বজাত সামৰণি পৰিছে এই নিৰ্বাচন 16টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হয় উল্লেখযোগ্য যে 30খন আসনযুক্ত পৰিষদৰ 28খন আসনৰ বাবেহে নিৰ্বাচন অনুষ্ঠিত হয় এইবাৰ 6টা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা পৰিষদৰ 22টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছে আজি নিৰ্বাচনত 93 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত পৰিষদৰ ভিন্ন প্ৰান্তত হোৱা বিক্ষিপ্ত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে কোনো সমষ্টিত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হলে 10 জানুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব আৰু 12 জানুৱাৰীত ফলাফল ঘোষণা কৰা হ'ব আকাশবাণীৰ মুখ্য সঞ্চালক প্ৰধান ডক্টৰ বসুধা গুপ্তাই উত্তৰ পূৰ্বাঞ্চলৰ আকাশবাণী জিলাৰ সংবাদদাতাসকলক শ্ৰোতাসকলৰ বাবে বাতৰিৰ উপৰি স্থানীয় সংস্কৃতি আৰু সংগীতক প্ৰতিফলিত কৰাৰ বাতৰি প্ৰেৰণৰ বাবে আহ্বান জনাইছে ত্ৰিপুৰাৰ আগৰতলাত আজি দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আকাশবাণীৰ সংবাদদাতাসকলৰ বাতৰিৰ গুৰুত্ব বৃদ্ধিৰ বাবে বিষয় বাছনি সন্দৰ্ভত আয়োজিত এখন কৰ্মশালাত অংশ লৈ তেওঁ এই কথা প্ৰকাশ কৰে ডক্টৰ গুপ্তাই সংবাদদাতাসকলক শ্ৰোতাসকলৰ প্ৰতি লক্ষ্য ৰাখি বাতৰি প্ৰেৰণৰ বাবে আহ্বান জনায় তেওঁ কয় যে শ্ৰোতাসকলে বাতৰিৰ মূল চালিকা শক্তি তেওঁ লগতে কয় যে উত্তৰ পূবৰ প্ৰতিখন জিলাৰে নিজস্ব এটা পৰিচয় আছে ডক্টৰ গুপ্তাই এই স্বকীয়তা বৰ্তাই ৰখাৰ ওপৰত উত্তৰ পূবৰ উপ সঞ্চালক প্ৰধান GS বাঞ্চালকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান শীৰ্ষ বিষয়াক আহ্বান জনায় সঞ্চালক প্ৰধানগৰাকীয়ে আজি কামৰূপৰ সংবাদদাতা তাপস চমাদাৰ আৰু ধেমাজিৰ সংবাদদাতা দিলীপ হাজৰিকাই 18 বছৰকৈ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে প্ৰদান কৰা প্ৰমাণপত্ৰ তেওঁলোকৰ অনুপস্থিতিত আকাশবাণী গুৱাহাটীৰ বাৰ্তা সম্পাদক মানস প্ৰতিম শৰ্মাই গ্ৰহণ কৰে ইফালে শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে উৎকৃষ্ট মানৰ সেৱা আগবঢ়োৱাৰ বাবে আজিৰ অনুষ্ঠানতে সঞ্চালক প্ৰধানগৰাকীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক শাখা আৰু অনুষ্ঠান শাখাৰ মুৰব্বীও উপস্থিত আছিল ৰাজ্যৰ বিদ্যালয়সমূহৰ শৈক্ষিক মান উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা চলিত বছৰৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাইলৈৰ পৰা 13খন জিলাত অনুষ্ঠিত হ'ব এই পৰ্যায়ত 14,769খন বিদ্যালয়ত 13,32,008 শতাধিক ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হ'ব এই গুণোৎসৱত 6,122 গৰাকী বহিমূল্যায়কে অংশগ্ৰহণ কৰিব কাইলৈৰ পৰা বাক্সা বিশ্বনাথ চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ মহানগৰ শোণিতপুৰ তিনিচুকীয়া আৰু তামুলপুৰ জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব একেদৰে অহা 5 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ 10খন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব গুণোৎসৱত এইবাৰ চৰকাৰী প্ৰাদেশিকীকৃত চাহ বাগিচা আদৰ্শ বিদ্যালয় আৱাসিক বিদ্যালয়কে ধৰি 43,498খন বিদ্যালয় সামৰি লোৱা হৈছে প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ 39,63,542 গৰাকী ছাত্ৰ ছাত্ৰীয়ে গুণোৎসৱত অংশ ল'ব আনহাতে 18,098 গৰাকী বহিমূল্যায়ক ইয়াৰ বাবে নিয়োগ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়াকৈ কাজিৰঙা চৰাই সংৰক্ষণ মহোৎসৱ আৰু পঞ্চম জলচৰ পক্ষী গণনাৰ আয়োজন কৰা হৈছে ভাৰতবৰ্ষৰ অন্যতম পক্ষী পৰ্যবেক্ষণ কেন্দ্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাঁহনি আৰু জলাভূমিৰে গঠিত উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখন অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ পৰিভ্ৰমী চৰাইবিলাকে অনুসৰণ কৰা মধ্য এছীয় উৰণ পথ আৰু পূব এছীয়ৰ লগতে অষ্ট্ৰেলিয়ান উৰণ পথৰ অন্তৰ্ভুক্ত তিব্বত মালভূমি মংগোলিয়া ৰাছিয়া চাইবেৰিয়া আৰু লাডাখৰ লগতে ইউৰেছিয়াৰ নাতিশীতোষ্ণ অঞ্চলসমূহৰ পৰা পৰিভ্ৰমী চৰাইৰ জাক প্ৰতি বছৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহে পৰম্পৰাগত জ্ঞান ব্যৱহাৰেৰে চৰাই সংৰক্ষণক কেন্দ্ৰীয় বিষয় হিচাপে লৈ এই চৰাই মহোৎসৱত গণনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকৰ সক্ৰিয় অংশগ্ৰহণ কৰোৱা হ'ব এতিয়া বাতৰি ইমানতে অন্ত পৰিল